গাইজ জুলাই মাহত চৰকাৰী চাকৰিয়ালৰ 3% ইনক্ৰিমেণ্ট বৃদ্ধি হয় প্ৰতি বছৰে। কিন্তু চৰকাৰী কৰ্মচাৰীৰ দৰে অংগনবাড়ী সহায়িকা কৰ্মীসকলৰো এইবাৰ বৃদ্ধি হ'ব নেকি? আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম। ভিডিঅ'টোত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰ আপোনালোকে পোনপটীয়াকৈ লাভ কৰিবলৈ। তো গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ, চৰকাৰী চাকৰিয়ালৰ বছৰি 3% ইনক্ৰিমেণ্ট এটা জুলাই মাহত প্ৰতি বছৰে বৃদ্ধি পায় আৰু বছৰত দুটাকৈ দিয়ে লাভ কৰে তেওঁলোকে। এটা মাৰ্চ মাহত ঘোষণা কৰে, এটা পূজাৰ সময়ত অক্টোবৰ মাহত ঘোষণা কৰে, যিটো নেকি জানুৱাৰীৰ পৰা এটা এফেক্ট হয় আৰু এটা জুলাই মাহৰ পৰা এফেক্ট হয়। বছৰি দুটাকৈ দিয়ে তেওঁলোকে পায়। যিহেতু প্ৰতি বছৰে বস্তুৰ মূল্য বৃদ্ধি হয়, সেইকাৰণে চৰকাৰী কৰ্মচাৰীসকলক এই দিয়ে দুটা বছৰি আৰু এটা বছৰি ফিক্স 3% ইনক্ৰিমেণ্ট এইটো দিয়াৰ ব্যৱস্থা কৰে চৰকাৰী কৰ্মচাৰীসকলক। এতিয়া কথা হ'ল, এই অংগনবাড়ী সহায়িকা কৰ্মীসকলোতো একোজন চাকৰিয়াল, তেওঁলোকৰো বৃদ্ধি হ'ব নেকি? আজিৰ ভিডিঅ'টোত মই গোটেইখিনি ক'ম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। গাইজ, আৰম্ভণিতে ঠিকাভিত্তিক শিক্ষকসকলৰ কথাটো কৈছোঁ। ঠিকাভিত্তিক শিক্ষকসকলৰ এটা ফিক্স চেলাৰী আছিলে, কিন্তু তেখেতসকলে আজি কিছু বছৰ আগতে তেখেতসকলে চৰকাৰী চাকৰিয়ালৰ ৰেগুলাৰৰ সমাহাৰত তেওঁলোকে দৰমহা লাভ কৰিছে বা চৰকাৰে ঘোষণা কৰিছে যে তেওঁলোকৰ যদিও কণ্ট্ৰেকচুৱেল চাকৰি, তেওঁলোকে ৰেগুলাৰৰ দৰে বছৰত দিয়ে পাব, ইনক্ৰিমেণ্ট পাব, তেওঁলোকৰ দৰমহাটো বছৰি বছৰি বাঢ়ি বাঢ়ি যাই থাকিব। এতিয়া কথাটো হ'ল, অংগনবাড়ী সহায়িকা কৰ্মীসকলতো একোজন চাকৰিয়াল, তেওঁলোকো এজন সৰু বাচ্চাক পঢ়ালেও তেখেতসকলেও এজনতো শিক্ষক। তেখেতসকলক কি হয়, দৰমহা নিদি সাধাৰণ এটা মাননীতি তেখেতসকলক ৰাখি থোৱা হৈছে। তেখেতসকলৰ কি এইটো প্ৰাপ্য নহয় নেকি? তেখেতসকলৰ বস্তুৰ দাম বৃদ্ধি নহয় নেকি? তেখেতসকলৰতো আমি যিমান দি কিনি আছোঁ তেখেতসকলে সিমানে দি কিনি আছে, বা চৰকাৰী চাকৰিয়ালৰ যিমান মূল্য বৃদ্ধি হৈছে বাকীবিলাকৰ ক্ষেত্ৰতো সিমানেই হৈছে। তেখেতসকলেতো এটা ফিক্স চেলাৰী লাভ কৰি আছে। তেখেতসকলৰ বৃদ্ধি হোৱাটো উচিত নে অনুচিত আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। তেখেতসকলেওতো লাভ কৰিব লাগে এই দিয়ে ইনক্ৰিমেণ্ট। গতিকে চৰকাৰে এই অংগনবাড়ী সহায়িকা কৰ্মীসকলক আৰু লগতে ৰান্ধনীসকলকো এই বছৰি দিয়ে ইনক্ৰিমেণ্ট দিয়াৰ ব্যৱস্থা কৰক। তেখেতসকলে এই চৰকাৰী চাকৰিটো চৰকাৰী নহ'লেও বা ৰেগুলাৰ নহ'লেও তেখেতসকলে কমচে কম বছৰি এটা যাতে তেখেতসকলৰ চেলাৰীটো বৃদ্ধি পায়। যাতে বস্তুৰ দাম যিহেতু বছৰি বছৰি বৃদ্ধি হয়, আজিকালি বছৰিটো বাদেই দিয়ক, মাহে মাহে পাৰিলে বৃদ্ধি হ'ব খোজে বস্তুৰ দাম। এতিয়া যিহেতু বস্তুৰ ইমান দাম, তেখেতসকলে এই সাধাৰণ দিনত 100 টকা 150 টকা হাজিৰাৰে মজুৰিৰে তেখেতসকলেতো কাম কৰিলেওতো তেখেতসকলৰ ঘৰখন নচলে। আৰু আজিকালি এজন চৰকাৰী চাকৰিয়ালে বেলেগ কাম কৰাৰ সুবিধা নাপায়, যিয়ে আজিকালি কাম দিয়ে বিভিন্ন ধৰণৰ কামত নিয়োজিত কৰে। গতিকে তেওঁলোকে কি কৰিব? তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব? তেখেতসকলে এজন হাজিৰা দৈনিক হাজিৰা কৰা মানুহকো তেখেতসকলে কম দৰমহা পায়। এজন মানুহ কাম কৰা মানুহেও দিনত 500 টকা হাজিৰা পায়। এই অংগনবাড়ী সহায়িকা কৰ্মী, আশা কৰ্মী, ৰান্ধনীসকলৰ একেবাৰে মাননীটো একেবাৰে কম। গতিকে চৰকাৰে এটা ব্যৱস্থা কৰিব লাগে, তেখেতসকলক ৰেগুলাৰ কৰিব নোৱাৰিলেও কমচে কম তেখেতসকলক যাতে বছৰি এটা ইনক্ৰিমেণ্ট বা দিয়েৰ ব্যৱস্থা কৰে, তেখেতসকলে যাতে পৰিয়ালটো চলিব পাৰে আৰু অকণমান তেখেতসকলৰ চেলাৰীটো যাতে অকণমান ভাল লগা হয়। তেতিয়া এই চৰকাৰক মই এই চেনেলৰ তৰফৰ পৰা আজিৰ ভিডিঅ'টোতে অনুৰোধ জনাম। গাইজ, চৰকাৰী চাকৰিয়ালৰ কথা কৈছোঁ। এই 3% যিখিনি ৰেগুলাৰ চাকৰি আছে, সেইসকলে এই বেছিক তেখেতসকলে যিটো স্কেল থাকে, এই 3% যাতে প্লাছ হয়। আৰু বেছিকত যেতিয়া প্লাছ হৈ যায়, তেতিয়া হাউচ ৰেণ্ট আৰু ডিএটো তেখেতসকলৰ লগত প্লাছ হৈ যায়, তেতিয়া বছৰত এটা অকণমান পইচাটো বাঢ়ে। এই বছৰি এই ইনক্ৰিমেণ্টৰ ব্যৱস্থাটো বহুতখিনি সকাহ দিয়ে নিয়মীয়া চাকৰিয়ালসকলৰ দৰমহাৰ প্ৰতি। ভিডিঅ'টো যদি ভাল লাগিছে, কিবা ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, যাতে সকলো ৰাইজে কথাখিনি গম পায়। তো বোলা আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। গাইজ, চাই থাকিব মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো, আৰু মোৰ ইয়াতে সৰুকৈ ফেচবুক পেজ আছে নিউ ড্ৰিম ব্লগ, আপোনালোকে পেজটো লাইক কৰি দিব। এনেধৰণৰ মই ভিডিঅ'সমূহ এই পেজৰ জৰিয়তে আপোনালোকৰ ওচৰত লৈ আনিব চেষ্টা কৰিম। তো গাইজ, আজিলৈ বাই।